ৰাজ্যত বাঢ়ি আহিছে কৰ্কট ৰোগীৰ সংখ্যা। এই ৰোগৰ ভয়াৱহতা দেখি আজিৰ তাৰিখত সকলোৱে উদ্বিগ্ন। কেনেকৈ এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি তাকে লৈ সকলো চিন্তিত হৈ থকা সময়ছোৱাতে মাজুলীত কৰা হৈছে কৰ্কট মধুমেহ ৰোগ প্ৰতিৰোধী খেতি। প্ৰথমবাৰৰ বাবে নদীদ্বীপ মাজুলীত কৰা হৈছে বাজৰাৰ খেতি। উদীয়মান যুৱ খেতিয়ক সুমন্ত বৰুৱাই এই বাজৰাৰ খেতিৰে মাজুলীত আৰম্ভ কৰিছে কৃষি বিপ্লৱ। হায়দৰাবাদৰ পৰা বীজ আনি সুমন্ত বৰুৱাই পৰীক্ষামূলকভাৱে এই খেতি আৰম্ভ কৰিছে। এয়া মাজুলীৰ ভালুকমৰাৰ 4 বিঘা মাটি সেউজীয়া হৈ পৰিছে। দ্বিতীয়বাৰৰ বাবে কৰা এই খেতিয়ে লাহে লাহে ফচল দিবলৈ আৰম্ভ কৰিছে। বজাৰত বাজৰাৰ চাহিদা বহুত বেছি। বাজৰাৰ পৰা প্ৰস্তুত কৰা খাদ্যই প্ৰতিৰোধ কৰিব পাৰে কৰ্কট, মধুমেহ, উচ্চ ৰক্তচাপজনিত বিভিন্ন ৰোগ। এই হায়দৰাবাদৰ মোক এটা কোম্পানীয়ে আপোনাৰ এই পাৰ্ল মিলেটৰ যিটো আমি বাজৰা বুলি কওঁ, এই বাজৰাৰ 2টা ভেৰাইটি দিছিলে আৰু এই 2টা ভেৰাইটি মই 2 বিঘাকৈ এইবাৰ 4 বিঘা কৰিছোঁ। খুব সুন্দৰ হৈছে আৰু ইয়াৰ আচলতে যথেষ্ট মানে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। চুগাৰ প্ৰেছাৰৰ পৰা ধৰি পেলাই আপোনাৰ কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা আছে আৰু এই বাজৰাৰ যিটো আটা বনোৱা যায় এইটো সম্পূৰ্ণ গ্লুটেন মুক্ত হয়। সেইকাৰণে ইয়াৰ স্বাস্থ্যৰ বহুখিনি উপকাৰিতা আছে আৰু আমাৰ ইয়াৰ পৰা যিখিনি উৎপাদন হ'ব সেইখিনি আমি মানে যথেষ্ট আৰ্থিকভাৱে সচ্ছল হ'ম বুলি ভাবিছোঁ। উল্লেখযোগ্য যে 1 হেক্টৰ মাটিত কৰা এই বাজৰা খেতি 40 কুইণ্টল পৰ্যন্ত উৎপাদন হয় আৰু 80 দিনৰ ভিতৰত চপাব পাৰি। বি ভিটামিনযুক্ত বাজৰাৰ পৰা ব্ৰেড আৰু বিভিন্ন বিস্কুট তৈয়াৰ কৰাৰ উপৰিও বাজৰাৰ পৰা আটাও প্ৰস্তুত কৰিব পাৰি। সাম্প্ৰতিক সময়ত মানুহ যথেষ্ট স্বাস্থ্য সচেতন হৈছে আৰু এই স্বাস্থ্য সচেতনতাৰ অংশ হিচাপে মাজুলীত আৰম্ভ কৰা সুমন্ত বৰুৱাৰ এই কৃষি বিপ্লৱে স্বাভাৱিকতেই প্ৰতিগৰাকী অসমীয়াক সুস্বাস্থ্য গঢ়াত যথেষ্ট অনুপ্ৰেৰণা যোগাব। মাজুলীৰ পৰা হিতেশ কুমাৰ দলেৰ ৰিপৰ্ট DY 365।